माननीय राज्यपाल जी को धन्यवाद देता हूं। मैं असमिया में 3-4 बातें बोलना चाहता हूं। जेतिया आमी सेमिकंडक्टर इंडस्ट्री অসমত আহিছিলে তেতিয়া আমি কৈছিলো যে ইয়াত 30,000 ল'ৰা ছোৱালীয়ে কাম কৰিব। মানুহে প্ৰথম প্ৰশ্ন কৰিছিলে যে বাহিৰৰ পৰা ল'ৰাবোৰ এতিয়া আহিব নেকি। আজি অসমৰ ল'ৰা ছোৱালীয়ে কৰ্ণাটকত গৈছে, অসমৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশত গৈছে আৰু ব্ৰাইটেষ্ট মাইণ্ড আজি আইটি ইণ্ডাষ্ট্ৰীত অসমৰ ল'ৰা ছোৱালীয়ে গৈ কাম কৰিছে। অসমলৈ কাম কৰিব মানুহ আহিব, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভিজন যে নহয় আমি অসমতে এনেকুৱা এখন ইউনিভাৰ্চিটি খুলিম যিখন ইউনিভাৰ্চিটিয়ে আমাৰ ল'ৰা ছোৱালীক সেমিকন্ডাক্টৰৰ বিষয়ে শিকাব, কোৱান্টাম ফিজিক্সৰ বিষয়ে শিকাব, আমাৰ ল'ৰা ছোৱালীক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে শিকাব। আজি নেইলেট বিশ্ববিদ্যালয় জাগিৰোডত যি স্থাপন হ'ব গৈ আছে, ই অসমৰ শিক্ষা জগতত জ্ঞান আৰু বিজ্ঞানৰ এক নতুন সুৰুজৰ আমন্ত্ৰণ কৰিছে। নতুন আলোকৰ পোহৰে আমাৰ সমগ্ৰ শিক্ষা আৰু বৌদ্ধিক জগতখন এক আলোকময় কৰি তুলিব। আমি ইমান দিনে ৰাজনীতি বিজ্ঞান পঢ়িছো, পদাৰ্থ বিজ্ঞান পঢ়িছো, সমাজ বিজ্ঞান পঢ়িছো, বুৰঞ্জী পঢ়িছো। এতিয়া এই নেইলিট ইউনিভাৰ্চিটিৰ জৰিয়তে অসমৰ ল'ৰা ছোৱালীয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িব, অসমৰ ল'ৰা ছোৱালীয়ে সেমিকন্ডাক্টৰ পঢ়িব, অসমৰ ল'ৰা ছোৱালীয়ে অগমেন্টেড ৰিয়েলিটিৰ বিষয়ে শিকিব। আজি এক নতুন জ্ঞান আৰু বিজ্ঞানৰ যুগত অসমে প্ৰৱেশ কৰিব। 2025 চনৰ এই 3 তাৰিখ দিনটো অসমৰ শৈক্ষিক আৰু বৌদ্ধিক নৱজাগৰণৰ এক মাইলৰ খুঁটি হৈ ৰব। আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ মই সেমিকন্ডাক্টৰৰ কথা চিন্তা কৰিছিলো, মোদী ডাঙৰীয়াক গৈ অনুৰোধ কৰিছিলো। মোদী ডাঙৰীয়াই সেমিকন্ডাক্টৰ দিয়াই নহয়, এই সেমিকন্ডাক্টৰত অসমীয়া যুৱক যুৱতীয়ে কাম কৰক আৰু ইয়াৰ পৰা গৈ দেশ বিদেশত কাম কৰক। অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলতো ইয়াৰ বাবে আমাৰ নতুন চাম প্ৰস্তুত হৈ উঠক। আজি উত্তৰ পূৰ্বৰ আইজলকে ধৰি বিভিন্ন জায়গাত নেইলিট ইউনিভাৰ্চিটি আমাৰ বাবে আজিৰ দিনটো এটা সঁচাকৈ আনন্দৰ দিন, এটা গৌৰৱময় দিন। আৰু মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো। কোনেও আন্দোলন কৰা নাই যে এনেকুৱা এখন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় লাগে, কোনো এটা দল সংগঠনে বিবৃতি দিয়া নাই যে আমাক এখন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় লাগে। মোদীজীয়ে আমাতকৈ আগত গৈ চিন্তা কৰি, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই আমাতকৈ আগত গৈ চিন্তা কৰি আজি অসমত জ্ঞান আৰু প্ৰযুক্তিৰ এখন নতুন দুৱাৰ মুকলি কৰিলে। মই অসমৰ যুৱ প্ৰজন্মক আহ্বান জনাম, এইখন আমাৰ অসমত এতিয়া আমি কতোৱে পিছ পৰি নাথাকো। আমি জ্ঞান বিজ্ঞান ক্ৰীড়া সংস্কৃতি এতিয়া সকলো আমাৰ হাতৰ মুঠিত। আমি মাত্ৰ আকাশ চুবৰ মন কৰিব লাগে, আমি মাত্ৰ আকাশ চুবৰ মন কৰিব লাগে। আমি সূৰুজৰ পোহৰৰ আলোকৰ পথেদি অনিৰুদ্ধ গতিৰে জাতিটোক আগুৱাই লৈ যাব লাগে। মই অসমৰ যুৱক যুৱতীক জ্ঞান আৰু প্ৰযুক্তিৰ এই নতুন পৃথিৱীখনলৈ আমন্ত্ৰণ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।